হাই ফ্ৰেণ্ডছ, কি খবৰ? গুড ইভিনিং। সকলো ভালে আছে? আচলতে মই বৰ ধুনীয়া ঠাই এডোখৰত আহিলোঁ, সেই ভাবিলোঁ অকণমান ভিডিঅ' কৰি দেখাওঁ। যিহেতুকে ভিডিঅ' নকৰি নোৱাৰিলোঁ, যিহেতুকে আমি সকলোৱে অৱগত কালিলৈ অসমৰ দীৰ্ঘতম উৰণ সেতুখন যিহেতুকে ইমান সুন্দৰকৈ নিৰ্মাণ হৈ আছিলে, কালিলৈ সেইখন উন্মোচন হ'ব, আমি সকলোৱে অৱগত। সেয়ে ভাবিলোঁ আজি অকণমান খোজকাঢ়িবলৈ বুলি ওলাই আহিলোঁ সেই উৰণ সেতুখনৰ ওপৰতে। সেয়ে ভাবিলোঁ অকণমান আপোনালোকক ভিডিঅ' কৰি দেখাওঁ। চাওক, ইমান সুন্দৰ হৈছে। কালিলৈ যিহেতুকে খুলিব, গতিকে সেয়ে ভাবিলোঁ আপোনালোকৰ ওচৰত অকণমান ভিডিঅ' কৰি দেখাওঁ। আচলতে ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া এখন উৰণ সেতু বনাইছে, যিহেতুকে আমি সঁচাকৈ বিৰাট সুখী এটা কাৰণতে, যিহেতুকে এই উৰণ সেতুখন আমাৰ যিটো মহাৰাজ পৃথু নামত নামাকৰণ কৰা হৈছে। সঁচাকৈ সেই মহাৰাজ পৃথু ইমান এজন কি বুলি ক'ম এতিয়া, যিহেতুকে তেওঁ ইমান এজন যোদ্ধাৰো নহয় জানো, আমাৰ কাৰণে ৰাষ্ট্ৰ ধৰ্মৰ কাৰণে কিমান যুদ্ধ কৰিছিল। এই কামৰূপৰ মানে কামৰূপ এখন সঁচাকৈ এখন কামৰূপৰ কাৰণে তেওঁ ইতিহাসৰ এখন বিৰাট ধুনীয়া এখিলা পাত তেখেতৰ নামতে, যিহেতুকে এই উৰণ সেতুখন নামকৰণ কৰা হৈছে। সেয়ে ভাবিলোঁ আজি অকণমান মই আহিলোঁ যেতিয়া, ইয়াতে মই দেখুৱাই দিবলৈ আপোনালোকক চাওক দেখুৱাই দিওঁ অকণমান। মই চালোঁ যেতিয়া আপোনালোককো দেখুৱাই দিবলৈ চেষ্টা কৰিলোঁ অকণমান। কালিলৈ যিহেতুকে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰেচপেক্টেড CM ছাৰে আমাৰ আহি ইয়াত এখন উন্মোচন কৰিব। গতিকে এই সুযোগতে মই আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ সকলোৰে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বহুত আচলতে শুভেচ্ছা বা কিবা দি তেওঁক হয়তো কৈ বা দি শেষ কৰিব নোৱাৰি। যিহেতুকে তেওঁ যি কৰ্মৰাজি, আজি এই চৰকাৰখনে যিখিনি কাম কৰিছে, আমি যিখিনি দেখিছোঁ, দেখাটো কেতিয়াও নুই কৰিব নোৱাৰি। গতিকে দেখা কথাটোৱে ক'লোঁ, কেতিয়াবা ক'বলৈ মন যায়, মনৰ অনুভৱ কিছুমান আচলতে শ্বেয়াৰ কৰিবলৈ মন যায়, সেয়ে আপোনালোকৰ আগতে ক'লোঁ। গতিকে ইমান এখন সুন্দৰ ব্ৰিজ, উৰণ সেতু নিৰ্মাণ হৈছে। সঁচাকৈ মানে যে কয় কষ্টৰ ফল সদায় মিঠা। আজি বহু বছৰ 2-3 বছৰ আমি কষ্ট খাইছোঁ, ধূলি বালি গাড়ী জাম বহুত হৈছে, কিন্তু কিবা এটা পাব লাগিলে কিবা এটা হেৰুৱাব লাগিব। সেইখিনি কষ্টৰ কাৰণে হয়তো আজি ইমান এটা ধুনীয়া আমি ৰাস্তা পাইছোঁ, যিহেতুকে হয়নে, ইমান ধুনীয়া উৰণ সেতু এখন পাইছোঁ। গতিকে কি ক'ম, সঁচাকৈ বিৰাট এক্সাইটেড। কালিলৈ এইখন আমাৰ যিহেতুকে অসমৰ ভিতৰত আটাইতকৈ দীঘল উৰণ সেতু হ'বলৈ গৈ আছে। কালিলৈ যিহেতুকে এইখন আমাৰ খোলা দিব, নাৰেংগীৰ পৰা তাৰমানে নুনমাটিৰ পৰা সেই চান্দমাৰীলৈকে খোলা দিব বুলি শুনিছোঁ, হয়তো সেইখিনিয়ে হ'ব চাগে। গতিকে কালিলৈ ইভিনিঙত এইখন আমাৰ ছাৰে আহি উন্মোচন কৰিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই। গতিকে এই সুযোগতে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অশেষ মানে বুজাব নোৱাৰা বহুত মৰম ভাল পোৱা যাচিছোঁ। কাৰণ তেওঁ ইমান সুন্দৰভাৱে কাম কৰি আছে আৰু ইমান নিষ্ঠাৰে, ইমান একাগ্ৰতাৰে তেওঁ যি কয়, যি মুখেৰে কয়, যি কথা কয়, সেই কাম কৰে। গতিকে এনেকৈ কৰি আমাক দেখুৱাই আছে। গতিকে তেওঁৰ ওপৰত আমাৰ আশ্বাস, বিশ্বাস সকলোখিনি আছে। আৰু সঁচাকৈ এই চেগতে মই কওঁ, আমাৰ এইখন চৰকাৰে যিখিনি কৰি আছে, আমি শলাগ ল'বলগীয়া। ইমান ধুনীয়াকৈ আমাক এতিয়া চাব গ'লে আমি কোনো ৰাস্তাই ক'তোতে হয়তো ৰাস্তাৰ বিশেষকৈ প্ৰথমতে আমাৰ সমস্যা আছিল ৰাস্তাবোৰৰ। গাঁৱত যাওক, গাঁৱে ভূঞে চহৰে নগৰে সকলোতেই ৰাস্তাবোৰ ইমান ধুনীয়া। কাৰণ ৰাস্তাবোৰ ধুনীয়া হ'লেহে আমি সময়ৰ লগে লগে বা আমি এতিয়া আগতে যেতিয়া ৰাস্তাবোৰ বেয়া আছিল, আমি কিমান সময় নষ্ট কৰিব লগা হৈছিল। য'ত আমাৰ টাইম আছিলে সেই টাইমতে আমি গৈ নাপাইছিলোঁ। কিন্তু এতিয়া যেতিয়া ৰাস্তাবোৰ ইমান ধুনীয়া হৈছে, আমি সময়ৰ কাম বা সময়ৰ লগে লগে সকলো কাম আমি কৰিবলৈ নিষ্ঠাৰিকৈ আচলতে কৰিবলৈ পাৰিম বুলি মোৰ বিশ্বাস। গতিকে ইমান এজন আচলতে কয় মানুহে, বহুতে কয় ভগৱান আছে, আমিও জানো ভগৱান আছে, কিন্তু আমি ভগৱানক দেখা নাই। এতিয়া সকলোৱে যেনেকৈ কয় বা সকলোৱে হয়তো মনত আচলতে সেইটো সকলোৰে হয়তো সোমাই আছে, হয়তো ক'ৰবাত কোৱাৰ হয়তো কোনোবাই সুযোগ পোৱা নাই। আজি মই সুযোগ পাইছোঁ আপোনালোকক এই চেগতে মই এটা কথাই কওঁ যে ভগৱান বুলি ক'লে আচলতে এজন
বেলেগ কোনো নহয়, যিয়ে কৰ্ম কৰি যায়, যিয়ে আমাক কিবা এটা দি থৈ যায়, যিয়ে আমাক কিবা দিয়ে বা যাৰ ওপৰত আমাৰ বিশ্বাস থাকে, যাৰ ওপৰত আমাৰ আশ্বাস থাকে, তেওঁলোকৰ ওপৰতে আমি তেওঁলোককে আচলতে জীৱন্ত ভগৱান বুলি ক'লেও হয়তো ভুল নহ'ব। কাৰণ কিয়, আমাৰ যি CM ছাৰে, হিমন্ত বিশ্ব ছাৰে যিখিনি কাম কৰি আছে, সেইখিনিৰ কাৰণে সঁচাকৈ আমি একেবাৰে তেওঁক শলাগ ল'বলগীয়া। গতিকে আমি এই বছৰ এই আকৌ আহি থকা নতুন নতুন যিটো আমাৰ যিহেতুকে আহি আছে ইলেকশ্যন, হয় নে নহয়? গতিকে আমি পুনৰবাৰ সেইজন তেনেকুৱা এজন মহান, তেনেকুৱা এজন শক্তিশালী আচলতে আমি মুখ্যমন্ত্ৰী হিচাপে পুনৰবাৰ বিচাৰো। কাৰণ আৰু এতিয়াও হয়তো ক'ৰবাত কিবা কাম বাকী আছে, সেইখিনিও তেওঁ আমাক কৰি দিব লাগে, কৰি থৈ যাব লাগে। আৰু কি ক'ম, সঁচাকৈ বিৰাট এক্সাইটেড হৈ আছো। ইমান ধুনীয়া পৰিৱেশত যিহেতুকে আছো, কৈ পাইছো মনৰ কথা। কিছুমান ক'ৰবাত ভুল হ'ব পাৰে, নাজানো, ভুল হ'লে ক্ষমা কৰিব। কেতিয়াবা মন যায় কিছুমান কথা ক'বলৈ, সেইকাৰণে কৈছো। মনৰ কিছুমান সঁচা কথা, যিবোৰ সঁচা কথা কেতিয়াবা খুব মন যায় ক'বৰ কাৰণে, নহয় জানো? সেইকাৰণে কৈছো, ক'ৰবাত ভুল হ'ব পাৰে, ক্ষমা কৰিব। কিন্তু কালিলৈ আপোনালোকে আহিব, মই আপোনালোকক কৈছো বিৰাট ধুনীয়া হৈছে। বিশেষকৈ সন্ধিয়া পৰিৱেশটো চাওক। এতিয়া মানুহবোৰে ইভিনিং ৱাক কৰি আছে। মই অকণমান আপোনালোকক দেখুৱাই দিছো, চাওক, চাৰিওফালে অকণমান দেখুৱাই দিছো। আৰু এটা কথা কওঁ, ইমান কষ্ট কৰি ইমান ধুনীয়াকৈ এখন মানে উৰণ সেতু হৈছে বা বনাই, কিন্তু এটা বস্তু বেয়া লাগে, ইমান ধুনীয়াকৈ চাওকচোন, এইফালে চাওক, আজি ইমান ধুনীয়া, এটা ক'তো দাগ নাই, ক'তো এটা একো নাই। তাৰ মাজতো কাৰণো সৎ যায়, এনেকুৱা কিছুমান কাম কৰে যিয়ে পিকাই থৈ যায়। গতিকে দুখ লাগে, কেতিয়াবা বেয়া লাগে। আচলতে সেইটো তেওঁলোকে নিজেও জানিব লাগে যে হয়, ইমান ধুনীয়া এখন ঠাই আমি নিজে চাফা কৰি ৰাখিব লাগে, নিজৰে ভাল লাগে চাফা হৈ থাকিলে, হয়নে? কিন্তু সেইটো কথা আৰু আজিকালি বুজাই ক'বলগীয়া কথা বুলি মই নাভাবোঁ। গতিকে আৰু এটা চবচে ভাল লগা কথা, এই মানে উৰণ সেতুখনত 122টা খুঁটাৰ দ্বাৰা এই উৰণ সেতুখন নিৰ্মাণ হৈছে। যথেষ্ট দীঘল। গতিকে বিৰাট এখন অসমৰ ভিতৰতে যিহেতুকে এতিয়া এখন আমাৰ দীঘল উৰণ সেতু বুলি যিহেতুকে নিৰ্মাণ হৈছে, মানে নামাকৰণ হৈছে। গতিকে সঁচাকৈ বিৰাট ভাল লাগিছে, মানে ভাল লাগিছে, বহুত ভাল লাগিছে। চাওক, দেখিছে, সঁচাকৈ কি ক'ম, আমাৰ যিহেতুকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে তেওঁৰ কথা কৈ শেষ কৰিব নোৱাৰি। গতিকে তেওঁক এটা কথাই কওঁ যে যি কৰি আছে, ধুনীয়াকৈ কৰি আছে, ভাল লাগে দেখি আপোনাৰ কামবোৰ, আৰু কৰি যাওক, আৰু কৰি যাব বুলি মোৰ বিশ্বাস, লগতে আমাৰো সকলোৰে বিশ্বাস। গতিকে মামা সকলোৰে মামা আমাৰ। গতিকে আৰু এটা এই চেগতে মই কওঁ, যিহেতুকে চাওঁতে বহাগ নিচেই কাষ পাবহি হ'লহি। বহাগ বুলি ক'লে জুবিন দা, আৰু জুবিন দা অবিহনে যেন বহাগেই নহয়। আজি মই এই সুযোগতে আপোনালোকক কওঁ, লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা অনুৰোধ, আমাৰ এটা কি ক'ম, আচলতে মনৰ কথা। যিহেতুকে জুবিনদাৰ ন্যায় বিষয়ে যেনেকৈ লাগি আছে, আৰু মোৰ এইটো বিশ্বাস যে এজন ভাতৃৰ বিয়োগত এজন ককাইদেউ আচলতে কেতিয়াও শান্ত হৈ থাকিব নোৱাৰে বুলি মোৰ বিশ্বাস। ঠিক তেনেকৈ মোৰ বিশ্বাস, জুবিনদাৰ অবিহনে, জুবিনদা নথকাৰ আচলতে যিটো অনুভৱ আমি কৰি আছো, সেইটো আমাৰ লগে লগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও নিশ্চয় কৰি আছে। কাৰণ তেওঁ যথেষ্ট ব্যস্ত, কালিলৈতো আৰু ব্যস্ত, বহুতখিনি কাম তেওঁ হাতত লৈছে। গতিকে সঁচাকৈ মই তেখেতক অনুৰোধ জনাইছোঁ, বা আমি আমাৰ মনৰ কথাটো তেওঁক ক'বলৈ বিচাৰিছোঁ। গতিকে অতি সোনকালে ন্যায় কাৰণে আপুনি লাগক, কৰি যাওক, আৰু জুবিনদাৰ ন্যায়টো দিয়ক। কাৰণ আপোনাৰ ওপৰত আমাৰ সকলোৰে আশ্বাস বিশ্বাস আছে, আমি ৰাখিছোঁ। আৰু আপুনি যেনেকৈ কয় তেনেকৈ কৰি দেখায়। গতিকে কৰি দেখাব বুলি আমাৰ বিশ্বাস। গতিকে যি কি নহওক, ক'লো বহুত কথাই, বিৰাট ভাল লগা পৰিৱেশ এটাত থাকিলোঁ। স্বতঃস্ফূৰ্তভাৱে আচলতে কিছুমান কথা ওলাই আহে, কিছুমান পৰিৱেশত যেতিয়া থকা যায়। আজি কৈ পালোঁ, ক'ৰবাত যদি ভুল হৈছে তাৰ কাৰণে মই ক্ষমা খুজিছোঁ। লগতে আৰু
আহি মানে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা জনাইছোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যথেষ্ট শক্তি দিয়ক, ইমান শক্তি দিয়ক তেওঁ, আৰু যি কৰণীয় আছে, আমাৰ যিখিনি কৰিবলগীয়া আছে, যিখিনি আমাৰ এতিয়াও বাকী আছে, ক'ৰবাত যিখিনি আমাৰ বাকী আছে, সেইখিনিও যেন তেওঁ সম্পূৰ্ণকৈ কৰি আমাৰ মাজত একদম জিলিকি থাকক। গতিকে কালিলৈ সকলোলৈকে মৰম যাচিছোঁ, কালিলৈ আহক সকলো, আমি গুৱাহাটীতে থাকোঁ যেতিয়া আমি সকলোখিনি মাজে মাজে উপভোগ কৰি থাকোঁ। গতিকে মই আজি আহি আপোনালোকক অকণমান দেখুৱাই দিলোঁ। কালিলৈ ইভিনিঙত যিহেতুকে এইখন উন্মোচন হ'ব, গতিকে আপোনালোকে আহিবলৈ যিমান পাৰে চেষ্টা কৰিব। বৰ ধুনীয়া পৰিৱেশ, সকলোৱে ধুনীয়াকৈ ৰাখক। এখন ধুনীয়া কি ক'ম, ধুনীয়া এখন সমাজ, ধুনীয়া এখন ঠাই পৰিৱেশ যেতিয়া হৈ থাকে, মানুহৰ মনবোৰ ধুনীয়া হৈ থাকে। গতিকে আশা কৰোঁ সকলো ভালে থাকক, সকলোৱে ভাল পাব। মোৰ ভিডিঅ'টো যদি ক'ৰবাত কিবা কথা, কাৰোবাৰ মনত যদি কিবা দুখ বা আঘাত সনাকে মই কিবা কৈ পাইছোঁ, তেতিয়াহ'লে মই ক্ষমা বিচাৰিছোঁ। কিন্তু সঁচাকৈ বহুত ভাল লাগিছে, ইমান এখন সুন্দৰ উৰণি সেতু আমাৰ মাজত, আমাৰ সকলোৰে সন্মানীয় যিহেতুকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক উপহাৰ দিছে। সঁচাকৈ আমি বিৰাট হেপী, বিৰাট সুখী। গতিকে সকলোলৈকে মই পুনৰবাৰ মোৰ মৰম যাচি আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। অকণমান ময়ো ইভিনিং কৰিবলৈ আহিছোঁ। গতিকে সকলোৰে সন্ধ্যাটো শুভ হওক, তাৰে শুভকামনা জনাই আজি মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বহুত বহুত ধন্যবাদ।